দৰ্শক স্বাগতমটো আছাম পিক ব্লগ। এই ভিডিঅ'টো আৰম্ভ হৈছে অসমত, কিন্তু এই ভিডিঅ'টো শেষ হ'ব আমাৰ অসমৰ বাহিৰত। চ' গমেই পাই মই যোৱাকালি ভিডিঅ'টোত আপোনালোকক এটা আপডেট দিছিলোঁ যে মই যাব বেংগলৰ যাম। চ' ফাইনেলি বহুত দিনৰ অপেক্ষাত আজি যাবৰ কাৰণে পূৰা ৰেডি। এতিয়া বৰ্তমান বাজিল 5:27। চ' আমাৰ ট্ৰেইন আছে 7:21। চ' বাকীখিনি চাই থকা কৰোঁ কেনেকুৱা কি হয়। এতিয়া আমি ৰঙিয়া ষ্টেচনত গ'লে যাই আছোঁ। চ' আমাৰ এচি ডাব্বাতে টিকেটটো হ'ল। চ' এতিয়া যাওঁ বলক, ৰঙিয়া গ'লে তাতে লগ পাই আছোঁ। ট্ৰেইন লাইন। চ' আমি ষ্টেচনত গ'লে এতিয়া বহিৰাকে যাই আছোঁ। বাকী দোকান চোকানো খোলাই নাই, কাৰণ বাজিল এতিয়া 6টা। এখন বহিৰা নলবাৰীৰ ফেমাছ হোটেল, আপোনালোকক অলপমান দেখাই দিলোঁ। বাকী আৰু চাই থাকক। আৰু মেইন টাউনত আমি পূৰা এণ্ট্ৰি মাৰিলোঁ, আৰু বেছি নাই আৰু অলপ সময় আছে আৰু সোমাবাৰ হ'লে। বহুত বেছি ভাল লাগিছে পাই গ'লোঁ ষ্টেচন। আৰু আমাৰ বৰ্তমান ট্ৰেইন আছে 7:47। তেতিয়া বৰ্তমান বাজিল 7টা বজাই নাই, 6:30মান হ'ল আৰু অলপ টাইম বাকী আছে। চ' তাৰপাছত আমাৰ ট্ৰেইন আহিব আৰু আমি একদম গুচি যাম। আৰু এহেঁতকো লৈ আছোঁ পুৰা ফটো মাৰাত বিজি। আমি বৰ্তমান যাম 3জন, কিন্তু আমাৰ লগত আছে 6জন থকাৰ কাৰণে। কি হ'ব দিয়ক, যি কি নহওক বহুত বেছি ভাল লাগিছে। এইটো ষ্টেচন আৰু বাকী সেইভাগে জনাই সেইভাগে এতিয়া নাযাব। আৰু আমাৰ ট্ৰেইনখন যেতিয়া আহিব আমি তেতিয়া যাম। এতিয়া অলপমান এনেই ইয়াতে এণ্ট্ৰি কৰিছোঁ, চাই থাকক। আৰু এখন আহিল নেকি নাযায়ে বৰ্তমান, আমাৰ আহিবাৰ না, আমাৰ অলপ টাইম আছে। চ' ইয়াতে বহিৰাকে এণ্ট্ৰি মাৰিছোঁ। আৰু এইবিলাক আমাৰ চব থবা মানুহ আৰু দে আৰু আমাৰ ট্ৰেইন আৰু দে আৰু আমি ট্ৰেইনত পূৰা এণ্ট্ৰি মাৰিলোঁ আৰু বহিৰাকে আমাৰ ট্ৰেইন পূৰা একদম যাই আছে। চাই থাকিব বহিৰা, আপোনালোকক নাজাৰা দেখি যাম। আৰু বাকী আমাৰ এই 2জন সদস্য আছে, আৰু বাকী বেগ চেগ বহিৰাকে থৈ দিছোঁ। এতিয়া মই অলপ বুকখন অলপ ভয় গৈছে, কাৰণ প্ৰথমবাৰ ট্ৰেইনত এণ্ট্ৰি মাৰিলোঁ। অলপ নাৰ্ভাছ ফিল আহি আছে। যেতিয়া ওলাই আহিছোঁ সিমান এটা নাৰ্ভাছ ফিল পোৱা নাছিলোঁ, কিন্তু এতিয়া অলপ নাৰ্ভাছ ফিল অনুভৱ আছে। তথাপিও ন' টেনশ্যন। আৰু চাই থাকক কি দেখা পাব আৰু আপোনালোকক দে আৰু আমি গাইছ আহি গ'লোঁ আমাৰ নলবাৰী ষ্টেচন। এইটোৱে আমাৰ নলবাৰী ষ্টেচন। চ' বাই বাই দেৱা আমাৰ নলবাৰী আনক। বৰ্তমান আমি এতিয়া পূৰা এণ্ট্ৰি মাৰিছোঁ আৰু বঙাইগাঁও পামেই আৰু অলপ বাকী আছে। বঙাইগাঁও আৰু বঢ়িয়া নাজাৰা আৰু বাকী কাটি দিলে আৰু আছে ওপৰত আমাৰ ইয়াতেও আছে। আৰু বাকী মোৰ চিটিটো বৰ্তমান মই আছোঁ ইয়াতে বাগাত দিছোঁ। আৰু বাকী এচি ডাব্বাত আহিলোঁ, কিন্তু এচি একো দিয়া নাই। জেনেৰেলত আহিলে অলপ ভাল লাগিল হয়। এচি ওলাব পতা নাই, গৰম বেয়া হাৱা গৰম শুনি আছে। বেয়া বল লাগি গৈছে মোৰ। আকৌ দে আকৌবাৰ পৰা দি পৰিছে তাতে ওপৰত আৰু সেইভাগে গোটা সেন্তি চব আছে। আৰু মই আছোঁ ইয়াতে গাইছে। ইয়াতে অলপমান ৰখছি। এইটো কি ষ্টেচন পাইছোঁ বৰ্তমান মই গম পোৱা নাই। আকৌ এচি ডাব্বাত এটা বৰ দিগদাৰ। এচি ডাব্বাত আহোঁতে জেনেৰেল বা স্লিপাৰত আহিব, কাৰণ এই তাৰ গৰম আৰু বৰ এনেকুৱা বৰ পাই আছোঁ। আজি দিনটো 2 ঘণ্টা নুঠাতে আৰু বাকী পৰা ৰাতি কালি ৰাতি কেনেকৈ পাৰ কৰিম মই পৰা নাই। আৰু বাকী ইয়াৰ ক'ৰ ষ্টেচন বৰ্তমান মই গম পোৱা নাই। বেছি ভাল লাগিছে, কিন্তু অলপ বৰ পাই আছোঁ। অলপ দিগদাৰী হৈছে। বহুত বেছি ভাল লাগিছে অলপমান। আমাৰ বঙাইগাঁও ষ্টেচনটো অলপমান
দেখাব পাৰোঁ চাই থাকক। বঢ়িয়াকৈ এতিয়া বঙাইগাঁও ষ্টেচনটো পালোঁ ইয়াতে। আৰু এইফালে কেইখনমান ট্ৰেইন আছে আৰু আমাৰখন এইখন আমাৰ এচি ডাব্বা হ'লেও মানে এচি অলপ মানুহ মানে নাই, খুব বেছি ভাল লাগি আছে চাই থাকক। যাই আছোঁ বল বাকী নাই আজি দিনটোতে এনেকুৱা বল লাগছে আৰু বাকী আজি ৰাতি কালি দিনটো ৰাতি ঘুমান নাপাওঁ আৰু অলপ বাথৰুম দিকেনে অলপ জেগাবিলাক বঢ়িয়াকৈ আছে তাৰপিছত আহিলেও কৰিব পাৰে। আৰু এতিয়া বাথৰুমটো কি নাম দিয়ে আৰু এইটো ময়ে আৰু বঢ়িয়াকৈ পেচাব চেচাব কৰি কিবা কাৰণে দিব পাৰে। আৰু এইটো বাথৰুমটো এই আৰু কি নাম কি শিকিছে মই মানে পেচাব কৰি জানি বুজি আৰু মই যেতিয়া নামি মই মানে জানা খাই আছে ঘৰত মই যেমানেটি মানে ডাঙৰ বুলি ভাবিছোঁ এই চিৰাপ বাৰীটো মানে সিমানটি ডাঙৰ নহয়। ইয়াত দেখিছে নামুন্তি সাধাৰণ আৰু কিবা কৰি সাধাৰণ এটা মানুহক ধৰি কিবা কৰি মস্ত পথৰৰ মাছ দেখানত অলপমান ব্ৰেক বহুত দিছি তাৰ মানে কি কোৱা মই মানে আগবাৰ মিনিটটো আগবাৰ পঢ়োঁ তাৰপিছত আৰু একবাৰ নহ'লে আৰু একবাৰ পঢ়োঁ মানে সেনেকৈ আছোঁ উপায় নাই আৰু ক'ৰবাত দৰমুখত আহোঁ ক'ব বহুত বাকী ৰাতি কেতিয়া আহিব বেয়া বল মই বঢ়িয়া এখন চাহপাত বাগিচা কি সুন্দৰ এটা ভিউ বঢ়িয়াকৈ চাই থাকক। আৰু মই বেছি ভয় আৰু বঢ়িয়াকৈ ৰাতি ট্ৰেইন যা আছে আৰু আকৌ দেখাব লাগে নাথাকা নাই আপোনালোক ৰাতিপুৱা লগ পাই আছোঁ এতিয়া সকলোকে গুড মৰ্ণিং বৰ্তমান কি পাইছোঁ নাজানে কিন্তু অসমৰ বাহিৰত আছোঁ আৰু বঢ়িয়া কি দিয়ে বঢ়িয়া দলং দেখাই দিছোঁ আৰু বঢ়িয়া মাজিলৰ যোৱাকালি আমি অসমৰ বাহিৰত এণ্ট্ৰি মাৰিলোঁ বেছি ভাল লাগিছে আপোনালোকক বৰ্তমান আমি অসমৰ বাহিৰত আছোঁ আৰু এইটো ষ্টেচনৰ নাম হৈছে কিবা জকপুৰ আৰু জকপুৰত বঢ়িয়াকৈ মই এই ভিডিঅ'টো সামৰণি মাৰিছোঁ। এই নেক্সট ভিডিঅ' মই এটা দিবলৈ চেষ্টা কৰিম কাৰণ ভিডিঅ'টো মানে বহুত দীঘলীয়া হৈছে মানে ইমান দীঘল দিলে আপোনালোকে মানে চাই বহুত বেছি বৰ পাব। সেইকাৰণে মই এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। এই নেক্সট ভিডিঅ'টা মই আৰু বনাম। যদি এই ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিয়ক আৰু নেক্সট ভিডিঅ'ৰ কাৰণে অপেক্ষা কৰি থাকক। বাই বাই।